গলত দাখন থৈ কিনে ক ভুল কৰি আপোনালৈ ভয় কৰে নেকি কিছু কথাত চৰকাৰখনে কি কৰে মই সেইটো কথা নাজানো আৰু মই বাৰম্বাৰ এটাই কথা কৈছো বিজেপি চৰকাৰ এজিপি চৰকাৰ কংগ্ৰেছ চৰকাৰ আম আদমি চৰকাৰ XYZ আজমলৰ চৰকাৰ জাৰে নাথাকক মোৰ চৰকাৰক লৈ কেতিয়াও প্ৰব্লেম নাই মোৰ প্ৰব্লেম আছে পলিচিছখিনি লৈ মোৰ প্ৰব্লেম আছে আমাৰ আই মাতৃভূমিক যদি বিক্ৰী কৰে কোনোবাই মোৰ সেইটোক লৈহে প্ৰব্লেম তো মেইন কথাটো এইটো যে কি এতিয়া মেইন কথা এনেকুৱা ধৰণৰ কথা মই কৈ আছো আজি নাজানা কোনো নহয় আজি ডেন্টেল হস্পিটেলত স্কুল কেনেকৈ হৈছে নাজানা কোনো নহয় কিন্তু মাত নামাতে আজি আমাৰ অসমৰ চাহ বাগিচাবোৰ অসমীয়াৰ নামত নাই সবে জানে আজি আমাৰ অসমত নিবনুৱা সমস্যা কিদৰে আগবাঢ়ি গৈ আছে সবে জানে অসমৰ পৰীক্ষাত পইচা চলে সবে জানে সিদিনাখন APSC 29টা সোমাই দিছে এলং উইথ চেয়াৰমেন ৰাকেশ পাল ছাৰকো সোমাই দিছে তো জানে সবে নকয় কোনেও জানে সবে নকয় কোনেও কাৰণ কিয় এটা ভয় আছে বোলে মোক মাৰি পেলাব আৰু ভিক্টৰ দাসৰ ভয় নাই মই একবাৰে কৈছো 100 বাৰো কম এইটো কথাই যে হয়তো মাৰি পেলাব লাগিব নহয়বা কি নহয়বা ভিক্টৰ দাসক শান্তিমতে তেওঁৰ কৰ্ম কৰি যাবলৈ দিব লাগিব কাৰণ মই কাকো অসুবিধা কৰা নাই আৰু মই যদি অসুবিধা কৰা নাই মোকো অসুবিধা কৰিব নালাগিব সেই কথাটোৱে মই কৈছো আৰু চৰকাৰক মই এই কথাটোৱে কম যে চৰকাৰৰ ভাল হ'বৰ কাৰণে আমি যিখিনি কওঁ আমি চৰকাৰখনৰ লগত থাকি আমি কৈ আছো যে চৰকাৰখনে পৰীক্ষাটো এনেকৈ নিকাকে পাতক নিকাকৈ পাতা বুলি ক'লে নহ'ব নহয় নিকাকৈ পাতি দেখুৱাওক আজি 21st চেঞ্চুৰীত ঠিক আছে এই 21st চেঞ্চুৰীত কোনে পেন পেপাৰৰ পৰীক্ষা পাতে আৰু পেন পেপাৰৰ পৰীক্ষাত যে 2 নম্বৰী হয় হেতু মানে অকল মানে আমাৰ ৰাজ্যিক ভিত্তিত নহয় মানে আমাৰ গোটেই ইণ্ডিয়াতে প্ৰুভ হৈ গৈছে এবাৰ নিট এক্সামত হৈছে নিট এক্সামত ইমান ডাঙৰ কেলেংকাৰী তো আমাৰ সৰু ষ্টেট এটাত কেলেংকাৰীৰ একো ডাঙৰ কথা নহয়তো ইয়াৰে আগতে SI কেলেংকাৰী তাৰে আগত ADRE কেলেংকাৰী হাৰে কেলেংকাৰী আপোনাৰ ওপৰত যাতে মানুহে আঙুলি টুৱাব নোৱাৰে সেইটোৰ এটা সলিউশন দিছো কিয় বেয়া পাইছে কম্পিউটাৰ বেসড এক্সাম পাতক মানুহে দেখিব গোটেই মাৰ্কছ টাৰ্ক সব গোটেইখিনি ওলাই যাব কাট অফ ওলাই যাব নাম্বাৰ ওলাই যাব তো ভাল যদি মানে আপনি কয় যে আমাক পৰামৰ্শ লাগে পৰামৰ্শ দিলে যদি জেলত যায় মানুহে পৰামৰ্শ কিয় দিব এটোতো এনেকুৱা ধৰণৰ কথা হয় গলত দাখন থৈ কিনে ক ভুল কৰিছ নে নাই হেনেকেতো কোনো ভুলটো কবই যে মই ভুল কৰিছো গলত বুলে দাখন লাগিছে তাইছত কৈছে তম মিঠাই খাইছ নাই হি নাখালে খোৱা বুলিয়ে ক'ব লাগিব তো বস্তুটো এনেকুৱা ধৰণৰ যে পৰামৰ্শ যদি বিচাৰে ভালকে বিচাৰক পৰামৰ্শ দিবলৈ বহুত মানুহ আছে জেলৰ ভিতৰতো আছে পৰামৰ্শ দিবলগীয়া মানুহ বহুত মাটিৰ দালাল সোমাই আছে তাতে ঠিক আছে কেতিয়াবা আপুনি এই যদি বিদ্ৰোহী ৰূপ আপোনাৰ এই বিদ্ৰোহী ৰূপটোৰ পৰা আঁতৰি আহি কেতিয়াবা ভাল ৰূপটোৰ সৈতে কাৰো কোনোবা বিশেষ ব্যক্তিৰ সৈতে চৰকাৰৰ কোনোবা বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণে আপুনি চেষ্টা কৰিছিল নেকি আপোনাৰ যিটো পৰামৰ্শ এই যিটো পৰীক্ষাৰ সিস্টেমক লৈ পৰামৰ্শ বা চৰকাৰৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যিটো হৈ আছে বা পৰীক্ষাৰ সিস্টেমটোক লৈ আপুনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছিল মই হাজাৰবাৰ চেষ্টা কৰিছো চাওক মই এই কথাটো কম মই যেতিয়া টক শ্ব'ত যাওঁ মই বিজেপিৰ মুখপাত্ৰ লগ পাওঁ তেওঁলোকৰটো কানেকশ্যন আছে তেওঁলোকেতো মোৰ মেছেজটো পঠাব পাৰে তেওঁলোকক হাজাৰবাৰ কৈছো বোলে দাদা এই বস্তুটো এনেকুৱা তেওঁলোকে টক শ্ব'ত কয় বোলে মই ভিক্টৰ দাসে যিটো কৈছে এই কথাটো লৈ মই ঠিকে কৈছে যে মাৰ্কছ দিব লাগে সি ঠিকে কৈছে যে অমুক টক শ্ব' বিলাকত আছে টক শ্ব'ত চালে হ'ল তাৰে পিছত মেছেজটো সেই জাগালৈ যায় কিয় নাপায় মানে কি মানে আমাৰ পৰামৰ্শখিনিৰ ভেলু নাই নে আমাৰ ছাত্ৰ সমাজক এটা অন্ধকাৰলৈ ঠেলি দিবলৈ বিচাৰিছে তো আল্টিমেট কথাটো কি মই এনেকুৱা নহয় যে মই কোৱা নাই মই বাৰম্বাৰ কৈছো বোলে মোক যদি মাতে মই তালৈকে যাম অকলেই যাম মই যাই কথা পাতিম কেনেকে চেঞ্জ কৰিব পাৰি আৰু মোক যদি কয় এতিয়া যে পৰীক্ষাটো কেনেকে পাতিব পাৰি মই কৈছো মোৰ এটা সাধাৰণ মোৰ কম দামী এপ এটাত প্ৰায় 1 লাখ ষ্টুডেণ্টে একেলগে পৰীক্ষা দিয়ে আপোনালোকৰ কোটি টকা আছে কোটি টকাত আপোনালোকে 11 লাখ 26 লাখক পৰীক্ষা দিয়াব নোৱাৰে নেকি মোৰ দৰে সাধাৰণ মানুহ এটাৰ এপত যদি 1 লাখ মানুহে পৰীক্ষা দিব পাৰে নিকাভাৱে দিব পাৰে তেনেহলে এই চৰকাৰখনৰ এই মস্ত ইমান মানে সেন্ট্ৰেলৰ ফাণ্ড ষ্টেটৰ ফাণ্ড CBSE বোৰ্ডৰ ফাণ্ড সেবাৰ ফাণ্ড অমুকৰ ফাণ্ড তো সেই ফাণ্ডখিনি ইউটিলাইজ কৰিলে বহুত পইচাৰ দৰকাৰ নাই আৰু উই আৰ টেকনিক্যালি ভেৰি সাউন্ড উই ক্যান গেট আ ভেৰি proper channelized examination in at a very low cost যদি নোৱাৰে মোক খুদিলে হল মই দেখাই দিম কেনে কৰিব পাৰি প্ৰশ্ন একেলগে মই দুটা খুদিম আপুনি ইতিমধ্যে গম পালৈ আপুনি কোনো চৰকাৰৰ লগত নাই কোনো হেয়া কংগ্ৰেছই হওক বিজেপি হওক বা বিভিন্ন ধৰণৰ আঞ্চলিক দলসমূহৰ কথা আপুনি উল্লেখ কৰিলে যি চৰকাৰে নহওক আপুনি এই কথা ইতিমধ্যে গম পালো তথাপিতো মই আপোনাক প্ৰশ্ন এটা উত্থাপন কৰিম আপোনাৰ ওচৰত আপুনি এন্টি বিজেপি নেকি ফাৰ্স্ট প্ৰশ্ন দ্বিতীয় যদি আপনি এন্টি বিজেপি নহয় বিজেপিয়ে এই যিসমূহ কাম কৰে বা বিজেপিৰ কোনসমূহ কাম বা বিজেপিৰ যিসমূহ চৰকাৰে যিসমূহ কাম কৰিছে এই কামসমূহৰ কোনসমূহ কামক আপুনি বৰ্তমান সময়ত সাপোৰ্ট কৰা কিছুমান কাম আছে নে আপোনাৰ এন্টি বিজেপি শব্দটো ক'লে ভুল হ'ব
কাৰণ চাওক পোনপ্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰা ঠিক আছে তো যেনেকৈ যিদৰে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত গৈছে সেই একেদৰে আমি কিন্তু হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছো আমি সেই হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছো আমি হেমন্ত বিশ্ব আমি সলনি কৰা নাই সলনি তেওঁ হৈছে বোলে মই কংগ্ৰেছত আছিলো বিজেপিত আহিছো কিন্তু ভিক্টৰ দাসে সলনি হোৱা নাই ভিক্টৰ দাসে এতিয়াও মনপুত প্ৰাণেদি ভাল পায় আৰু 100% ভাল পায় ভাল নোপোৱা বস্তু যিখিনি সেইখিনি মই সদায় কৈছো এতিয়া কেইদিনমান আগতে এটা মিডিয়াত মই দেখিছো যে কোনোবা এটা জাৰ্নেলিষ্ট এজনে সুধি আছিলে বোলে ছাৰ নাহৰকটীয়াত এনেকে আপোনাৰ গছপুলি ৰোপণ কৰিছিলে নাহৰকটীয়াত এতিয়া এটাও গছপুলি নাই তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে তুমি দেখিছানে যদি দেখা নাই তুমি মোৰ লগত ওলাবা মই তোমাৰ লগত যাই কিনে দেখাই দিম তাতে গছপুলি আছে নাই তো তেতিয়া ক'ব লাগিছিল জাৰ্নেলিষ্টজনে বোলে ছাৰ মই দেখিছো এইটো ভিডিঅ' ফুটেজ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গছপুলি নাথাকা জায়গাতেতো ভিডিঅ' ফুটেজ বনাব ক'ব লাগিছিল বোলে হেলিকপ্টাৰ লৈ যাওঁ লাইভত থাকো চবে দেখা পাওঁ তাতে গছপুলি আছে নে নাই তে জাৰ্নেলিষ্টজনৰো সেইখিনি সাহস থাকিব লাগিছিল প্ৰশ্নটো যেতিয়া কৰিছে সেম আৰু এটা কথা মই ক'বলৈ বিচাৰিম যে মই এন্টি বিজেপি নহয় মই এন্টি বিজেপি নাছিলো বা মই কোনো চৰকাৰৰ এন্টি নহয় we are anti with the policies that are destroying our mother earth that are destroying our mother Assam that are destroying our জনমভূমি ঠিক আছে আৰু সোণৰ অসম গঢ়িবৰ কাৰণে এজন দুজন তিনিজন চাৰিজন কৈ লাহে লাহে ওলাব লাগিব আমি মই জানাত মই জেলৰ ভিতৰত ইমান কথা গম পাই আহিছো নহয় কোন ক'ত বিক্ৰী হৈ আছে সব বস্তু গম পাও কোনখন সিন্ডিকেট ক'ত চলি আছে সব গম পাও কোনটো সিন্ডিকেটৰ বস্তু কোনটো থানাত কোনটো কি কেইটামান এসআই কোন আয়ই কিমান পইচা খাইছে কোন হেৰিয়ে কোন জাগাত কিমান পইচা দিব লাগে কোনটো অফিসত কিমান পইচা খাইছে কোনে কিহৰ কাৰণে গৈছে সব গম পাইছো কিন্তু কৈছো জানো পজিটিভ খেনি কৈছো বোলে কি বোলে জোৰাবাদ থানা ক্ষেত্ৰী থানা হাতীগাঁও থানা পল্টন বজাৰ থানা পান বজাৰ থানা এইকেইখন থানা ফিটিং কৰা সহজ নহয় কৈছো মই পজিটিভ খেনি মই নিগেটিভ খেনি কোৱা নাই মই নিগেটিভ খেনি বিয় পাব বিচৰা নাই জেলৰ ভিতৰত যোৱাৰ পিছত মানুহ এটা 120% ক্ৰিমিনেল বিলাকৰ থাকাৰ পিছত সব কথা গম পায় ঠিক আছে মই গম পাই আহিছো কোনটো আপোনাৰ উকিলে পইচা লৈ কিনে তাৰ পিছত ফোন নুঠোৱা হৈছে মই গম পাও বহুখিনি নিগেটিভ বস্তু শিকি আহিছো কিন্তু মইতো কোৱা নাই মই চৰকাৰৰ যেহেতুকে হেতু সময়ত এপিএসসিৰ মানুহ তাতে সোমাইছে এপিএসসিৰ চেয়াৰম্যান সোমাইছে মই কি গম নাপাম নেকি মই তেওঁলোকৰ লগত ইন্টাৰেক্ট নকৰিম নেকি বহু কথা গম পাই আহিছো কিন্তু মইতো কোৱা নাই মানে আপুনি চৰকাৰ অথবা বিভাগৰ বিৰোধিতা নহয় আপুনি সিস্টেমটোৰ সামগ্ৰিকভাৱে যেটো সিস্টেম বৰ্তমান অসমত চলি আছে এই সিস্টেমটোৰ আপুনি বিৰোধী এক কথা এক্সাক্ট কথাটো মই হেতুৱে ক'বলৈ বিচাৰিছো মই চাওক মই আজি অসম পুলিচক মই কিমান সন্মান কৰো অসম পুলিচে যোৱাবাৰো দেখিছে হোমগাৰ্ডৰ কাৰণে মাতিছিলো তেওঁলোকৰ দৰমহা বাঢ়িছে তেওঁলোকে নিজে গম পাইছে এইবাৰো মই কৈ আছো যে আমাৰ অসম পুলিচৰ যিবিলাক বেৰেক আছে বেৰেকবোৰ ভাল কৰি দিব লাগে কাৰণ দিনে নিশাই কাম কৰা সেই অসম পুলিচে যিটো অসম পুলিচক বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে চৰকাৰখনে সেই অসম পুলিচক অলপ শান্তিত থাকিব দিব লাগে মই বাৰম্বাৰ এই কথাটো কৈছো মই কল দেখোন মই ভিতৰত গৈ কিনে গম পাইছো কোনখন থানাত কিমান ফিটিং হয় কিন্তু মই আহিটো কৈছো নেকি মইতো কোৱা নাই এই কথাষাৰ মই গম পাও কোনটো আয়ই কিমান কাৰ পৰা পইচা লৈ থৈছে মইতো আহি কোৱা নাই মই এটাই কথা কৈছো যে আমাৰ অসম পুলিচ জয় আছিল জয় হয় জয় হৈ থাকিব আৰু জয় হৈ থাকিব দিব লাগিব কাৰণ যদি প্ৰশাসনখনে আজি এজন দুজন ব্যক্তিৰ কাৰণে গোটেই সিস্টেমটোক গালি পাৰি লাভ নাইতো এটা দুটা কৰাপ্টেড মানুহ সবতে থাকিব কিন্তু সেই এটা দুটাৰ কাৰণে সিস্টেমটোক গালি পাৰাটো দ্যাট ইজ নট মানে ভাল নহব বা সেই সিস্টেমটোক আমি কেতিয়াও গালি পাৰাটো উচিতো নহব আৰু এই কাৰণে মই পজিটিভ বস্তুখিনি কৈছো আৰু তাৰে পিছত মই যিখিনি এতিয়া চাওক বহুত এডভোকেটছ আছে এজন দুজন এডভোকেটৰ কাৰণে গোটেই এডভোকেটকটো কৈ লাভ নাই ইমান ভাল এডভোকেট আছে কিন্তু তাতে কিছুমান এডভোকেট থাকে যিবিলাক এডভোকেটে গৈছে মই নিজে দেখিছো যাই কিনে তেওঁলোকে কেছ লৈ পইচা লৈ তেওঁলোকে তাৰ পিছত ফোন উঠোৱা নাই সেইটোতো ভাল কথা নহয় এজন দুজন মানুহৰ কাৰণে গোটেই খোপাক কেতিয়াও গালি পাৰিব নাই তাতে আকৌ ভাল মানুহ বহুত আছে যিবিলাকে এনেই কিছুমানক বেল কৰাই দিছে তাতে কিছুমান বহুত এনেকুৱা আছে যোনে মানে মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছে তো আল্টিমেট কথাটো হৈছে যে কি যে এভৰিথিং শুড বি এতিয়া এটা সিস্টেমটো যোনটো আমাৰ চলি আছে সিস্টেমটোৰ মতেই চলিব লাগিব আজি মই বেলেগ একো কথা নকওঁ হাজু কোৰ্টখন যদি দেখিছে ভূত বাংলা আৰু হাজু কোৰ্টৰ মাজত একো কি নাই there is no difference between a ভূত বাংলা and হাজু কোৰ্ট হাজু কোৰ্টখন আজিও ভাৰত আছে আৰে চৰকাৰখনে কোৰ্ট কেইখনটো ভালকে বনাই দিয়ক মানুহ এটা তাতে খোজ কাঢ়িব নোৱাৰে তা মানুহ এটা খাৰা হ'ব নোৱাৰে এটা পেচাব কৰিব নোৱাৰে মাইকী মানুহ এটা গৈ কিনে ভালকে তাতে পেচাব কৰিব নোৱাৰে ঠিক আছে যেহেতুকে সকলোৱে জানে মই কিয় মাইকী মানুহ বুলি ক'লো কাৰণ মোৰ মাই দৌৰি থাকে তাতে মই ভিতৰত সোমাই দিয়াৰ পিছত বেচেৰি মাজনী সকলোতে দৌৰি থাকিব লগা হয় এতিয়া আপোনালোকে এটা কথা ভাবক মই চৰকাৰখনক ইয়াতে প্ৰশ্ন সুধিম নাই কাৰণ যিটো ৰুলিং চৰকাৰ সেই ৰুলিং চৰকাৰখনে যদি প্ৰপাৰলি এটা কোৰ্ট এটাই বনাই দিব পাৰা নাই সেইটো যদি ভাৰত চলাবলগীয়া হৈছে
আৰু সেই ৰুলিং চৰকাৰখনে যদি পুলিচবিলাকক এখন এখন গাড়ী ভালকে দিব পৰা নাই, ভাড়াৰ গাড়ী চলাবলগীয়া হৈছে, তেনেহ'লে চৰকাৰখনক আনএমপ্লয়মেণ্টৰ প্ৰব্লেম যদি এই 15 বছৰত কম কৰিব পৰা নাই, তেনেহ'লে মই কাক সুধিম, মানে সুধিম কাক, প্ৰশ্নবোৰ মই সুধিম কাক, মোক সেই বস্তুটো লাগে। যদি মোক কৈ দিয়ে যে পাৰ্টিকুলাৰলি যেনেকে লাষ্টত তেওঁ ক'লে যে কি মই এতিয়া আৰু এক্সামৰ কথা নকওঁ, এটা ৰিক্ৰুটমেণ্ট বডিক মই দায়িত্বটো দিম, ৰিক্ৰুটমেণ্ট বডিক সুধিলে হয়। এতিয়া মই ৰিক্ৰুটমেণ্ট বডিক সুধিম, ৰিক্ৰুটমেণ্ট বডিয়ে মোক আনচাৰ কৰক। মোক এনেকৈ কৈ দিব লাগিব যে কোনটো কোনটো জেগাত কাক কাক কোনটো দৌৰ নক কৰিলে সেই বস্তুটোৰ এটা সলিউশ্যন পাম, তেনেহ'লে মই তাতে যাই কিনে সেই প্ৰশ্নটো সুধিম। বুজিছোঁ, সময় খুব কম, মই শেষৰ পিনে আহিম। প্ৰশ্নটো মোৰ আৰু এটা আছে, আপুনি ভাবেনে কেতিয়াবা অসমত যদি আৰু আপোনাৰ দৰে দ্বিতীয়গৰাকী ভিক্টৰ দাস নোলায়, তেনেহ'লে এগৰাকী ভিক্টৰ দাস অৰ্থাৎ আপুনি সমগ্ৰ অসমৰ প্ৰত্যেকটো বিভাগৰ যিখন চৰকাৰ আহে সেই চৰকাৰৰ যিসমূহ ৰুল, যিসমূহ নিয়ম, যিসমূহ ছিষ্টেম, এই ছিষ্টেমটো এগৰাকী ভিক্টৰ দাসে সলনি কৰিব পাৰিবনে যদি সেই দ্বিতীয়গৰাকী ভিক্টৰ দাস অসমত নোলায়? চাওক, ভাবেনে আপুনি? লাচিত বৰফুকন এটাই আছিলে আৰু আজিৰ ডেটতো লাচিত বৰফুকনৰ চৰ্চা হয়। তে ভিক্টৰ দাস যদি দ্বিতীয়জন নোলায়, তেনেহ'লে ভিক্টৰ দাস এজনেই থাকিব আৰু সেই ভিক্টৰ দাসে সদায় মাত মাতি যাব আনটিল এণ্ড দি লাষ্ট ব্ৰেথ, আনটিল দ্য লাষ্ট ব্লাড, আনটিল দ্য লাষ্ট চুৱেট। সেইটোৱে মই ক'ম। আৰু মই যুৱ প্ৰজন্মক এটাই কথা ক'ম, যদি ভিক্টৰ দাস বেয়া পাওঁ, বেয়া পালে একো কথা নাই, ভিক্টৰ দাস কিন্তু তহঁতৰ ভালে কৰি যাব, আৰু এইটো মই কথা দিলোঁ। আৰু ছেকেণ্ড কথা, ভিক্টৰ দাস আৰু দ্বিতীয়টা ওলাবনে নাই আপোনালোকে আগন্তুক আহিব লগা দিনত গম পাব। কিন্তু এটা কথা মই কওঁ, আজিৰ যুগত বা আজিৰ সময়ছোৱাত ভিক্টৰ সেনা এটা আছে, আৰু সেই ভিক্টৰ সেনা এটা ব্ৰ'কড হৈ ৰৈ যাব যে কি যদি যাই কিনে অফিচত কয় মই ভিক্টৰ সেনা হয়, চিন্তা কৰিব লাগিব পইচাৰ উৎকোচ সুধিবৰ কাৰণে। চন্দাল ভিক্টৰ দাস, মদাহী ভিক্টৰ দাস, গুণ্ডা ভিক্টৰ দাস, শিক্ষক ভিক্টৰ দাস, এই গোটেইকেইটাৰ আঁৰত কিন্তু আৰু এটা ভিক্টৰ দাস আছে, সেইটো আপুনিও জানে, মই কৈ দিওঁ, সেইটো হ'ল ৰেপাৰ ভিক্টৰ দাস। চাওক, ৰেপ বস্তুটো এনেকুৱা ধৰণৰ, ৰেপ বস্তুটো হৈছে যে কি এইটো ষ্টাৰ্ট হৈছিলে আপোনাৰ একদম যেতিয়া মই কৈ আছো, চাওক, ৰেপ বস্তুটো হৈছে ৰিদম এট পয়েট্ৰি। যেতিয়া কবিতাক আমি সুৰ দিওঁ তাক ৰেপ বুলি কোৱা হয়। এতিয়া ইম্পৰ্টেণ্ট কথাটো এনেকুৱা ধৰণৰ, ৰেপ সদায় এনেকুৱা এটা জেগাৰ পৰা ওলাইছে য'ত মানুহে কষ্ট পাইছে। ঠিক আছে, আজি আমাৰ যিটো মুম্বাইৰ শ্লাম এৰিয়া, মুম্বাইৰ চবতকৈ শ্লাম এৰিয়াৰ পৰাই মেক্সিমাম ৰেপাৰ্ছ ওলাইছে, যিবিলাকে আজি আমাৰ অসমত বা আমাৰ যিবিলাক ইণ্ডিয়া বেচিছত বা ইণ্ডিয়ান লেভেলত বা হাছল বুলি এটা নতুনকৈ শ্ব' ওলাইছে। চ' সেই ৰেপাৰ মানুহখিনি এনেকুৱা হয় যে কি তেওঁলোকে প্ৰব্লেমটোক কবিতা নহয় কিন্তু কবিতাক সুৰ দি কিনে তেওঁলোকে মানুহৰ মাজত সেইটো দিবলৈ চেষ্টা কৰে। কিয়? কাৰণ কবিতা লিখিলেও জেলত ভৰাই দিয়ে, আমি বহুতবাৰ দেখিছোঁ। এতিয়া কবিতাক সুৰ দি দিয়াৰ পিছত অকণমান মানে দিগদাৰ হয়, বস্তুটো বুজি পাইছে নাই? কবিতা লিখিলেও জেলত ভৰাই দিয়ে। এতিয়া কবিতাক সুৰ দিছোঁ, মানুহে ভাল পাইছে, গান হিচাপে লৈছে, বস্তুটো বুজি পাইছে। কিন্তু গান আৰু ৰেপ দুইটা বেলেগ বস্তু, মই এই কথাটো কৈছোঁ। কিন্তু আমাৰ বহুতে গান বুলি কয় যিহেতু মই কৈছোঁ। তো এতিয়া ৰেপত মোৰ প্ৰত্যেকটো ৰেপত মই এটাই কথা কৈছোঁ, বহুতকেইটা ৰেপ যদি শুনিছে আপোনালোকে, মই প্ৰত্যেকটো ৰেপ, প্ৰথমটো ৰেপ যিটো আছিলে বোলে কলমেৰে লিখি মাজি লাগি যাব উৎপাত, ৰেপ অকণমান যদি গাই দিয়ে, মই সেইটোৱে কৈছোঁ যে সেইটোৱে কৈছোঁ যে কলমেৰে লিখি মাজি লাগি যাব উৎপাত, কোন আছে শুনিব পাৰা তাক আজি ইয়াত মাত, আমিবোৰতো দুখীয়া নাই আমাৰ জাত পাত, ৰাজনেতাৰ এটাই মন্ত্ৰ হিংসা আৰু মিছামাত। তো সেনেকুৱা ধৰণৰ কিছুমান কথা। এতিয়া আৰু এটা ৰেপ মই লিখিছিলোঁ মণিপুৰৰ সেই কেছটোক লৈ কিনে, যিটো মণিপুৰৰ কেছক লৈ কিনে আমাৰ মানে ডাঙৰ ডাঙৰ যিখিনি মানে চেণ্ট্ৰেলত বহি থকা মিনিষ্টাৰ্ছখিনিৰ সময় নহ'ল, কিন্তু আমাৰ দৰে মানুহখিনি আমি যিহেতুকে জানো, আৰু মই জেলৰ ভিতৰত মণিপুৰৰ কেছৰো বহুতকেইটা হাজতি লগ পাইছোঁ। তো তেওঁলোকৰ লগত কথা পাতিছোঁ যে কিয়া চিন থা ব্ৰো, এছা কিয় হুৱা, কিয়া नहीं हुआ। तो कहते भैया ये पूरा एक जमीन को लेके है, ट्राइबल जमीन के लिए ये पूरा कांड हुआ है, ऐसा हुआ है, वैसा हुआ है। ठीक है, ताते देखा पुआ खाली दुटा तीनटा रेप है आपनालोके देखा पाइছে, ताते मोर देन 100 रेप केसेस আছে যোনখিনি এতিয়া ওলাই অহা নাই। ঠিক আছে, তাতে মোৰ দেন 100 মানুহক 200 300 মানুহক গল কাটি ডাইৰেক্ট পেলাই দিয়া হৈছে, যিবিলাক নিউজত বা মিডিয়াত অহা নাই। তো সেই মণিপুৰক লৈ মই এটা লিখিছিলোঁ যে কি আপোনালোকৰ মণিপুৰৰ যোনটো আছিলে যে মণিপুৰ से पूछो जरा सरकार कितनी ग्रेट है। मणिपुरक एक्चुअली सुधिब लगे, मणिपुरे आपनालोक कब जे मणिपुर से पूछो जरा सरकार कितनी ग्रेट है, इंसान वहां मर गए पर दूर से ही खेद है। यार नमस्कारम करते करते आपने सकलोए जाने नमस्कार कोने करि फुरे, नमस्कारम करते करते कितने कंट्री चले गए, আমি তো দেখা পাও कंट्री ए कंट्री ए कंट्री ए कंट्री ए घुरी फुरी से। नमस्कारम करते करते कितने कंट्री चले गए, चार्टर फ्लाइट में विदेश में घूमता लेकिन अपने स्टेट पर लेट है। आमार स्टेटत किन्तु एबारो देखा निदिले, मणिपुरखन इंडियार बाहिरत নহয়। আৰু अपन लोगों की आंखें छोटी जुबा अलग बोल के अलग देश का समझा क्या।
আমাৰ नॉर्थ ईस्टर মানুহখিনিক আমাক চাইনিজ বুলি কয় অমুক বুলি কয় तो अपन लोगों की आंखें छोटी जुबा अलग बोल के साइड में रखता क्या खाना अलग कपड़ा अलग बोल के अलग देश का समझाय क्या আমি বেলেগ দেশৰ নহয় তো এই কবিতাবোৰত মই সুৰ দি বস্তুখিনি একচুয়ালি মানুহৰ মাজত উত্থাপন কৰিবলৈ বিচাৰো আৰু মানুহখিনিয়ে আকোৱালি লৈছে বস্তুবোৰ বুজি পাইছে এটা প্ৰজন্মই বুজি পাইছে আপোনাৰ যেটো যিমানকেইটা ৰেপ ইতিমধ্যে সামাজিক মাধ্যমত এৰি দিছে বা ইতিমধ্যে সামাজিক মাধ্যমত যিমানকেইটা ৰেপ আপুনি লিখিছে বা গাইছে সকলোকেইটা ইতিমধ্যে জনপ্ৰিয় হৈছে বা যুৱ প্ৰজন্ম ইতিমধ্যে আকোৱালি লৈছে মই সময় খুব কম শেষৰ পিনে আহিম এইখিনিতে প্ৰশ্ন কৰিম মই আৰু এটা যেহেতুকে সময় একেবাৰে কম একেবাৰে সময় হাতত নাই আপুনি যেহেতুকে শিক্ষাৰ্থীৰ জীৱনক লৈ লাগি আছে শিক্ষাৰ্থীক নতুন এটা ৰূপ দিবলৈ আপুনি চেষ্টা কৰি আছে আপোনাৰ জৰিয়তে যাতে নিয়োজিত হ'ব পাৰে বিভিন্ন স্থানত কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব পাৰে তাক লৈ আপুনি বিদ্ৰোহ চলাই গৈছে প্ৰত্যেক দিনে লাগি গৈছে মাজত একেবাৰে সময় কম পৰীক্ষা সমাগত পৰীক্ষাক লৈ কি ক'ব কেনেদৰে প্ৰস্তুতিৰ কথা আপুনি ক'ব পৰীক্ষাক লৈ মই